মই আছো চৰাইদেউ জিলাৰ এটা ভিতৰুৱা অঞ্চল যিটো মাহমৰা সমষ্টিৰ ভঁৰালী পুখুৰী পঞ্চায়ত। এই পঞ্চায়তত যিহেতু শাসনাধিষ্ঠিত বিজেপি চৰকাৰে প্ৰচাৰ ক্ষেত্ৰত যথেষ্ট তেওঁলোকে ব্যস্ত আছে আৰু অলিয়ে গলিয়ে বা চহৰে নগৰে তেওঁলোকে প্ৰচাৰ কাৰ্যত যথেষ্ট আগবাঢ়ি আছে বুলি আমি ইতিমধ্যে গম পাইছোঁ বিভিন্ন মহলৰ যোগেদি। আৰু তাৰ পিছতেই বিভিন্ন ৰাজনৈতিক দলৰ লগতে বিজেপিৰ ভাৰতীয় জনতা পাৰ্টিৰ বৰ্তমানৰ যি প্ৰাৰ্থী মিত্ৰজোঁটৰ প্ৰাৰ্থী আমাৰ সৰোজ দিহিঙীয়া ডাঙৰীয়া হৈ প্ৰত্যেকে মানে যিসকল দায়িত্বত আছে, এতিয়া সৰোজ দিহিঙীয়াৰ পত্নী হওক বা পুত্ৰী হওক বা তেওঁলোকৰ সাংগঠনিক দায়িত্বত থকা যথেষ্ট তেওঁলোকে আজি প্ৰচাৰ কাৰ্যত লিপ্ত হৈ আছে দিনে নিশাই। গতিকে তেনে এটা প্ৰেক্ষাপটত মই এজন আছে মোৰ লগত যথেষ্ট অগ্ৰণীয় ব্যক্তি, অৰ্থাৎ তেখেত এটা সময়ত কংগ্ৰেছত ভাল এটা পৰ্টফলিঅ' আছিলে, কংগ্ৰেছত ভাল এটা দায়িত্বত আছিলে আৰু যোৱাটো পঞ্চায়ত নিৰ্বাচনতো তেখেতৰ ভাল এটা গুণাগুণ আছিল, যিহেতু সেই সময়ত পঞ্চায়তত তেওঁ এটা দাবীদাৰ প্ৰাৰ্থী হৈ তেওঁ জয়ী হোৱাৰ সম্ভাৱনা আছিল, কিন্তু কিবা কাৰণবশতঃ তেওঁ জয়ী নহ'ল। কিন্তু পৰৱৰ্তী সময়ত তেওঁ বিজেপি দলত সংযুক্ত হ'ল। তো আমি জানিব বিচাৰিম যে তেওঁ কংগ্ৰেছৰ পৰা বিজেপিলৈ অহাৰ মূলতে কি আৰু তেওঁ কি পাইছে বিজেপিত বা তেওঁ কি দেখিছে বৰ্তমান মাহমৰা সমষ্টিৰ বিজেপি প্ৰেক্ষাপটত। নমস্কাৰ জনাইছোঁ। আপোনাৰ পৰিচয়? মোৰ নাম প্ৰসূন ৰাজকোঁৱৰ। মোৰ ঘৰ চলাপথাৰ। আৰু আপুনি খুব সুন্দৰ প্ৰশ্ন এটা কৰিলে, যিহেতু বিগত সময়ছোৱাত কংগ্ৰেছৰ এজন প্ৰাৰ্থী আছিলোঁ জিলা পৰিষদৰ আৰু এজন কৰ্মীও আছিলোঁ। তাৰ পিছত কিয় বিজেপি দললৈ যোগদান কৰিলোঁ আহিলোঁ, এইটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন আপুনি কৰিছে, তাৰ বাবে ধন্যবাদ জনাইছোঁ। আমি সকলোৱে প্ৰথমে বিচাৰোঁ যে আমাৰ নিজৰ অঞ্চল, নিজৰ সমষ্টি, নিজৰ জিলা, নিজৰ অসমখন, নিজৰ দেশখন সুৰক্ষিত কৰা। আৰু তাৰ লগতে আমি বিচাৰোঁ আমাৰ নিজৰ অঞ্চল বা নিজৰ দেশ বা নিজৰ সমাজখন উন্নতিৰ দিশলৈ আগুৱাই নিয়া। আপোনালোকে যদি চাই বা মোতকৈ বেছি আপোনালোক বিশেষভাৱে জড়িত হৈ থাকে, সামাজিকভাৱে চৰ্চা কৰি থাকে, বিভিন্নজন ব্যক্তি কাষলৈ যায়। আপুনি চাব 1900 দশকৰ সময়ছোৱাত এই যিটো জেগাত আমি বৰ্তমান উপস্থিত আছোঁ, ভঁৰালী পুখুৰী ভিতৰুৱা বৰবিল অঞ্চলত, ইয়াত মানুহে ভৰি দিয়াটো এটা ভয়ৰ, এটা সন্ত্ৰাস, এটা সময় আছিল, এটা আতংকৰ পৰিৱেশ আছিল। আৰু আজি আমি ৰাতি 8টা বজাত এতিয়া আমি ইয়াত উপস্থিত আছোঁ খুব শান্তিৰে। আৰু এই যে পৰিৱেশ সৃষ্টি হৈছে, এই পৰিৱেশ সৃষ্টি হোৱাৰ যি ব্যৱস্থাৰ মাজেৰে পৰিৱেশটো সৃষ্টি হ'ল, এই ব্যৱস্থাৰ প্ৰতি আকৃষ্ট হৈ মোৰ দৰে ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰিছোঁ। সেইটোতো গতানুগতিক। ধৰক আজি পৰিৱেশেও বহুত পৰিৱৰ্তন আনে। আজি ৰাস্তা পদূলি যেনেকৈ পৰিৱৰ্তন আনিছে বাৰু মানৱ জীৱনৰ উন্নতিৰ ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন আনিছে, সেইটো সময়ো কেতিয়াবা আহ্বান। তো তাৰ ক্ষেত্ৰতো আপুনি কংগ্ৰেছৰ যথেষ্ট আপুনি আগৰণুৱা এজন ব্যক্তি আছিল, যিহেতু সমষ্টিয়ে আপোনাক বিচাৰিছিল বা গোটেই দলে আপোনাক বিচাৰিছিল, তাৰপিছত আপুনি বিজেপিলৈ যোগদান কৰাৰ মূল কাৰণটো আৰু কিবা ইছ্যু থাকিব পাৰে নেকি? আপুনি সেইটোও ভালেই কৈছে। নিশ্চয়কৈ ময়ো এজন ব্যক্তি আছিলোঁ, যিজন ব্যক্তিয়ে কংগ্ৰেছৰ বৰ্তমানৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰতি আকৃষ্ট হৈছিলোঁ। তেখেতৰ যি বাকপটুতা, তেখেতৰ যি কথা কোৱাৰ শৈলী বা তেখেতৰ যি চিন্তাধাৰণাৰ প্ৰতি অনুভৱ কৰিছিলোঁ যে নিশ্চয়কৈ তেখেতে অসমৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব, অসমৰ সুৰক্ষাৰ উন্নতিৰ ক্ষেত্ৰত বিশেষভাৱে। আৰু তেওঁ অন্ততঃ নতুন প্ৰজন্মৰ ব্যক্তি হিচাপে এটা বিশেষ ধৰ্মীয় ব্যক্তিক প্ৰাধান্য দিয়াৰ পৰা আঁতৰি থাকি সামগ্ৰিকভাৱে অসমখনৰ ভাষা ভাষী, বিভিন্ন সংস্কৃতিৰে আবৃত্ত বিভিন্ন জাতি জনগোষ্ঠীৰ ব্যক্তিক প্ৰাধান্য দিব আৰু গুৰুত্ব প্ৰদান কৰিব। কিন্তু যেতিয়া আমি তেখেতৰ কাষ পাইছিলোঁ আৰু তেতিয়া অনুভৱ কৰিছিলোঁ যে তেখেতৰ ব্যক্তিত্ব, টিভিত দেখা ব্যক্তিত্ব আৰু বাস্তৱসন্মত ব্যক্তিত্বটো সম্পূৰ্ণ পৃথক। আপুনি যদি কংগ্ৰেছ দলৰ বেলেগ নালাগে দূৰলৈ যাবলৈ, মাহমৰা সমষ্টিৰে আমাৰ সন্মানীয় যিমানবোৰ তৃণমূল কাৰ্যকৰ্তা আছিল, তেখেতক যদি আপুনি সোধে, তেখেতক লোকসভা নিৰ্বাচনত জয়যুক্ত কৰাত যিসকলে অগ্ৰণী ভূমিকা পালন কৰিছিলে, কিমানজন ব্যক্তিয়ে তেখেতৰ কাষত লগ পাইছিল আৰু কিমানজন ব্যক্তিৰ লগত তেওঁ মত বিনিময় কৰিবলৈ সক্ষম হৈছিল। গতিকে তেওঁ আমি সাধাৰণ গাঁৱলীয়া ল'ৰা, যেতিয়া আমি গাঁৱৰ কিছুমান কথা আমি খুব বিশ্বাস কৰোঁ
যি মানুহৰ মুখত এটা হাঁহি নাথাকে আৰু যি মানুহৰ মুখত এটা খোলা হাঁহি নাথাকে, সেই মানুহজনৰ অন্তৰ বুজি পোৱাত যথেষ্ট কষ্ট হয়। গতিকে ময়ো উপলব্ধি কৰিছিলোঁ যে প্ৰকৃতাৰ্থত যদি মোৰ নিজৰ গাঁওখন, মোৰ নিজৰ অঞ্চলটোক উন্নতি কৰিব লাগে, তেতিয়াহ'লে প্ৰথম সুৰক্ষিত ব্যৱস্থাটোত আমি অগ্ৰাধিকাৰ দিব লাগিব। আৰু অনুভৱ কৰিছিলোঁ পৰৱৰ্তী পৰ্যায়ত যে বিশেষ এজন নেতাৰ দ্বাৰা তেওঁ পৰিচালিত হৈ আছিল। আৰু যেতিয়া আমি ভিতৰকে কংগ্ৰেছী মানুহ যোনে যাকে সোধে আপুনি ক'ব যে কংগ্ৰেছ দলটো পৰিচালিত হৈ থকা অন্যতম এজন ব্যক্তি নগাঁও সমষ্টিৰ এজন বৰ্তমান নগাঁও সমষ্টিৰ থকা আৰু এজন সাংসদ, তেখেতৰ জৰিয়তে সমগ্ৰ কংগ্ৰেছ দলটোত গৌৰৱ গগৈ ডাঙৰীয়া নিজৰ নিজৰ ভূমিকা পালন কৰিছিল। গতিকে আমি নাভাবোঁ যে ৭০ বাৰকৈ পৰাজিত কৰা জাতি আমি কোনোবা বিশেষ এটা ধৰ্মীয় মানুহৰ হাতত আমি নিজৰ ভৱিষ্যতটো নিৰূপণ কৰিম। এইখিনি আৰু এটা কথা মই ঠাউকতে আপোনাক সুধিব বিচাৰিছোঁ, যিহেতু যোৰহাট সমষ্টিৰ সাংসদ হিচাপে গৌৰৱ গগৈ জয়ী হৈছে, তো এই যিমান তেখেত জয়ী হোৱাৰ পিছত তেখেতৰ যি কাৰ্যকাল, আমাৰ ইয়াত খুব কম সময় অহা বুলি এটা চৰ্চা চলি আছে। যিহেতু তেওঁ যোৰহাট সমষ্টিৰ সাংসদ, এই সমষ্টিটো যোৰহাটৰ, গতিকে ইয়াত খুব কম সময় আহিছে, তাৰ কাৰণো কিবা থাকিব পাৰে নেকি বুলি আপুনি কয়? মই তেনেকে নাভাবোঁ যে বৰ বেলেগ কাৰণ আছিল, কিন্তু ৰাজনৈতিকভাৱে যদি বিশ্লেষণ কৰি চাওঁ তেতিয়া দেখা পাওঁ যে তেওঁৰ অনুমান হয় খিলঞ্জীয়া মানুহৰ প্ৰতি তেওঁৰ আস্থা হয়তো নাই। তেওঁ অনুভৱ কৰিছিল যে খিলঞ্জীয়া অসমীয়াই হয়তো তেখেতক আঁকোৱালি নল'ব, আৰু সেইকাৰণেই তেওঁ মূলতঃ সৰহসংখ্যক সময় যিবোৰ অঞ্চলত গ'লে তেখেতৰ প্ৰভুত্ব বিস্তাৰ কৰিবলৈ সক্ষম হয়, যিবোৰ অঞ্চল গ'লে তেওঁ সন্মান মৰ্যাদাবোৰ বেছি পায় বুলি তেওঁ অনুভৱ কৰে, যিসকল মানুহে তেওঁক অগ্ৰাধিকাৰ দিব বুলি অনুভৱ কৰে, সেইবোৰ অঞ্চলত হয়তো তেওঁ বিশেষ অগ্ৰাধিকাৰ দি তেখেতসকলৰ মাজত বেছিকৈ গৈছিল। ইয়াত আৰু এটা কথা আহিলে, অৱশ্যে যদিও এই প্ৰশ্নটো আপোনাৰ হ'ব নালাগিছিলে, উচ্চ স্তৰীয় প্ৰশ্ন, যে তিনি গগৈ যেতিয়া জোট খালে মাহমৰা অৱস্থিত অসমতে এটা নতুন এটা ধাৰা সৃষ্টি কৰাৰ তেওঁলোকে এটা পৰিকল্পনা ৰচনা কৰিছে, এই ক্ষেত্ৰত কিবা ক'ব নেকি? মই অতি দুখেৰে আৰু অতি পৰিতাপেৰে এটা কথা ক'ব বিচাৰোঁ অসমৰ ৰাইজক, আপোনাৰ চেনেলৰ মাধ্যমেৰে। তিনি গগৈ নিশ্চয়কৈ যথেষ্ট সবল ব্যক্তিত্বৰ অধিকাৰী, কিন্তু তিনি গগৈয়ে অসমৰ মানুহক যে অন্ধকাৰত ৰাখি কেৱল ক্ষমতাৰ কাৰণে, বিধায়ক হোৱাৰ ক্ষমতাৰ কাৰণে যে একত্ৰিত হৈছে, অসমবাসী ইতিমধ্যে বুজি পাইছে। আৰু এই ক্ষেত্ৰত মই কেনেদৰে তেওঁলোক ক্ষমতাৰ কাৰণে পিপাসু হৈ তেওঁলোকে তিনি গগৈ একত্ৰিত হৈছে, কথাটো মই আপোনাক ব্যক্ত কৰিব বিচাৰোঁ। আপোনালোকে যদি চাই, প্ৰতিটো ৰাজনৈতিক দলৰ এটা আদৰ্শ থাকে, আৰু প্ৰতিটো ৰাজনৈতিক দলৰ এটা চিন্তা থাকে আৰু এটা পৰিকল্পনা থাকে। আৰু তেনে ক্ষেত্ৰত অখিল গগৈ ডাঙৰীয়াই ৰাজ্যৰ দলক প্ৰতিনিধিত্ব কৰিছে এজন সভাপতি হিচাপে। লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই জাতীয় সত্তাৰ পৰা আহি তেওঁ অসম জাতীয় পৰিষদৰ এজন সভাপতি হিচাপে তেওঁ নিজক আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁ নিজৰ ভূমিকা পালন কৰিছে। কিন্তু আপুনি যদি চাই, এই তিনি গগৈয়ে কমন মিনিমাম এখন প্ৰগ্ৰেম তৈয়াৰ নকৰাকৈ কেৱল মাত্ৰ নিৰ্বাচনৰ আগ মুহূৰ্তলৈকে আমি সামাজিক মাধ্যমত বা আপোনালোকৰ চেনেলবোৰৰ জৰিয়তে আমি এটা বস্তু দেখা পাইছিলোঁ যে আসন বুজাবুজিক লৈ তেওঁলোকে কেৱল মিত্ৰতা হোৱা নাই। কিন্তু তেওঁলোকে অসমৰ ৰাইজক এটা কথা স্পষ্টভাৱে নক'লে যে কমন মিনিমাম প্ৰগ্ৰেমৰ ভিতৰত এইকেইটা বিষয় আমি সামূহিকভাৱে সিদ্ধান্ত লৈছোঁ যে অসমৰ এইকেইটা বিষয় সুৰক্ষিত হ'ব, অসমৰ এইকেইটা বিষয়ক আমি উন্নতিৰ কাৰণে প্ৰাধান্য দিম, আৰু এইকেইটা ব্যৱস্থাৰ মাজে আমি আগুৱাই গ'লে অসমখনক আমি সুৰক্ষিত কৰাৰ ওপৰঞ্চি উন্নতিৰ দিলৈ আগুৱাই নিম। কিন্তু এই ক্ষেত্ৰত তেখেতসকলৰ চিন্তাৰ ক্ষেত্ৰতে মই এটাই ক'ম যে বিধায়ক বনা বহুজনৰ সপোন আছিল, আৰু সেই বিধায়ক বনাৰ স্বাৰ্থতে তেখেতসকলে তিনি গগৈ একত্ৰিত হৈছে। যদি তেখেতসকলক অসমৰ ৰাইজে 2 মাহ 3 মাহ 4 মাহ আগত উপলব্ধি কৰিছিল যে তেখেতসকলে নিশ্চয়কৈ অসমৰ কাৰণে কিবা কৰিব, কিন্তু শেহতীয়া নিৰ্বাচনৰ আগ মুহূৰ্তলৈকে আপুনি দেখিছিলে অখিল গগৈ ডাঙৰীয়াৰ লগত কিমানবাৰ মিত্ৰতাৰ ক্ষেত্ৰত কেৱল চিটৰ ক্ষেত্ৰত, আসনৰ ক্ষেত্ৰতে মিত্ৰতা হোৱা নাছিল, কিন্তু মিত্ৰতা হৈছে লাষ্টত কেইটামান চিটক লৈ। কিন্তু অসমৰ স্বাৰ্থ জড়িত বিষয়ক লৈ পেলাই তেওঁলোকে কিন্তু ৰাইজৰ আগত কোনোবা এখন সংবাদমেল দিয়া আপুনি এজন সাংবাদিকভাৱে হৈও মই দেখা নাই বুলি মোৰ অনুভৱ। গতিকে মই সেইকাৰণে কওঁ যে এই তিনি গগৈ মিত্ৰতা 3 মাহৰ আগত যদি সুস্থভাৱে হ'লহেঁতেন নিশ্চয়কৈ অসমৰ মানুহে আদৰি ল'লেহেঁতেন, কিন্তু বৰ্তমান অসমৰ মানুহে তেখেতসকলৰ চৰিত্ৰ সম্পৰ্কত জ্ঞাত হৈছে। ধন্যবাদ থাকিল। আছিল প্ৰসূন ৰাজকুমাৰ, যিহেতু খুব কম দিনৰ ভিতৰতে আগত কংগ্ৰেছৰ এজন সক্ৰিয় কৰ্মী আছিলে, তাৰপিছতে বিজেপি দলৰ
মানে বিজেপিৰ মানে কাৰ্যসূচীক লৈ আকৃষ্ট হৈ বিজেপি দলত যোগদান কৰাৰ পিছত তেখেতে নিজৰ মত প্ৰকাশ কৰিছে যে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যসূচীক তেখেত যথেষ্ট আপ্লুত হৈছে, সেইটো কাৰণে তেখেতে ভাৰতীয় জনতা পাৰ্টীত যোগদান হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।